আত্মগাথা। বহেমিয়ান সপোনৰ বুকুত উপঙি যি আছে তাই। আছেনে যি সঁচাকৈয়ে? এই যে সকলোৱে তাইক সোধে, কিয় প্ৰতিপল তাই কঢ়িয়াই চকুলোৰে সিক্ত অতীত? তাই মৌন হৈ ৰয়। এনে নহয় যে তাইৰ উত্তৰ নাই। প্ৰকৃত সত্য এয়া যে তাইৰ কবলৈ সাহস নাই। কাৰণ সত্য বুজিব পৰা কোনোবা আছে বুলি তাইৰ ভৰসা নাই। জুই লগা অতীত তাইৰ নুবুজে কোনেও। কেনেকৈ নুবুজিব? জুই লগা জীৱনৰ উত্তাপ পোৱাজনেহে বুজিব। অতীতৰ স্মৃতিৰ গইনালৈ তাই মনত পেলাব নোখোজে সামাজিক স্বীকৃতিৰ সুবাদত ধৰ্ষিতা হোৱা এজনী কিশোৰী। আন্ধাৰ সাৱটি কুচি মুচি বিচনাৰ এচুকত আঁঠুত মুখ গুজি উজাগৰে উচুপি ৰোৱা এজনী কিশোৰী। বিবাহ মানে কি তাই নুবুজে। সংসাৰৰ বন্ধন কি তাই নাজানে। তাইৰ বাবে এক ভয়ংকৰ সপোনৰ নাম বিবাহ। তাইৰ বাবে কেঁচে মাতেজৰ গোন্ধৰ নাম বিবাহ। তাইৰ বাবে গাৰ প্ৰতিটো অংগ বিষত কোঙা হোৱাৰ নাম বিবাহ। তাই মাথো সপোন দেখে, তাই মাথো আশাৰ বালিঘৰ সাজে, তাই মাথো শব্দৰ মালা গুঠে, সংগোপনে সকলো নিজতে সামৰি ৰাখে। সপোনৰ বাটত খোজ দিয়াৰ অধিকাৰ নাই তাইৰ। আশাবোৰ বেকত কৰাৰ সাহস নাই তাইৰ। জন্মদাত্ৰীৰ ঋণেৰে ঋণী তাই, দায়িত্বৰ দায়ত বন্দী তাই। আজিকালি তাই অভিনয়ত পাকৈত হৈ উঠিছে। শিকিছে তাই কেনেকৈ হাঁহিৰে লুকুৱাই নিজক। অন্তহীন কথকতাৰে তাই শব্দহীন কৰি তুলিছে যন্ত্ৰণাকাতৰ বুকুৰ শব্দ। পাৰিছে তাই ৰঙীন প্ৰলেপেৰে সামৰি ঢাকি ধৰিব নিষ্ঠুৰ বিবৰ্ণ সময়ক। সপোন হেৰুৱায়ো তাই যি আছে, নিজক হেৰুৱায়ো তাই যি আছে। তাইৰ বাবে আশাবোৰ অভিমানী সপোন, মৃত্যু নিশাসক্ত চেতনা।